বিশ্বাস সদায় কাৰ্যৰ মাজেৰে প্ৰকাশ পায় নুহৰ ক্ষেত্ৰত হেয়া প্ৰকাশ পাইছিল নে আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি জাগা হে বন্ধু কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা পুনাহে আজি শুভ বাতৰি হৃদয় শান্ত কৰা সৰগৰ দুৱাৰ হ'ল মুকলি দুনয়ন ভৰি চোৱা যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুৱে মাতে আহা কাষৰে ভয় শংকা এৰি অনন্ত জীৱন আছে তেওঁতে আহা সবে আজি ধৰি যিশুতে পাবা সুখৰ আধাৰ পাপ অপৰাধ ক্ষমা তোমাৰ জীৱন আৰু জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনালো আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছো এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম বাইবেলৰ মুঠ 66খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত আমি অতি সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানত আদি পুস্তক 6 নম্বৰ অধ্যায়ৰ 13 পদলৈকে পঢ়ি তাৰ ওপৰতে আলোচনা আগবঢ়োৱা হৈছিল আজি আমি 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 7 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদলৈকে আলোচনা কৰা হ'ব আমি ইতিমধ্যে হনুকৰ বিষয়ে পালো যিজন ঈশ্বৰৰ অতি নিকট আছিল ঈশ্বৰে তেওঁক পুনে পুনে স্বৰ্গলৈ লৈ গল বুলি আমি পঢ়িবলৈ পাওঁ অৰ্থাৎ হনুকৰ মৃত্যু হোৱা নাছিল তেওঁ পুনে পুনে স্বৰ্গলৈ গল যদিও পাপৰ ফলত মানুহলৈ নামি আহিছিল মৃত্যুৰ অভিশাপ সেই মৃত্যুৰ পৰা ৰেহাই দিয়াৰো উদাহৰণ তেতিয়াই ৰাখি থলে হনুকৰ যুগেৰে 6 অধ্যায়ত আমি হনুকৰ পৰা গৈ গৈ নুহৰ কথা পাওঁ পৃথিৱীত মানুহৰ মাজত অধাৰ্মিকতা অতিশয় ৰূপে বাঢ়ি যোৱাৰ বাবে ঈশ্বৰে জলপ্লাৱনৰ দ্বাৰা সকলোকে ধ্বংস কৰিব বুলি নুহক জনাইছিল আৰু নুহক
এখন জাহাজ নিৰ্মাণ কৰিবলৈ দিহা দিছিল যাতে এই জাহাজত সোমাই নুহৰ সপৰিয়ালে ৰক্ষা পাব পাৰে নুহে ঈশ্বৰৰ কথা সত্য বুলি বিশ্বাস কৰি ঈশ্বৰৰ নিৰ্দেশনা মতে জাহাজখন নিৰ্মাণ কৰিলে আৰু ঈশ্বৰৰ কথা মানি নুহ সপৰিয়ালে জাহাজত প্ৰৱেশ কৰিছিল আৰু জলপ্লাৱনৰ পৰা ৰক্ষা পৰিছিল প্ৰিয় দৰ্শক অধিককৈ জানিবলৈ আহকচোন এতিয়া আমি বাইবেলৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আদি পুস্তকৰ 6 নম্বৰ অধ্যায়ত আমি পৃথিৱীলৈ নামি আহিব ধৰা জলপ্লাৱনৰ আগজাননীৰ কথা পাওঁ কিন্তু জলপ্লাৱন নামি অহাৰ আগতে ঈশ্বৰে যে মানুহক যথেষ্ট সুযোগ দিছিল সেই কথাও আমি বুজি পাওঁ বাইবেলৰ পৰা পঢ়ি দিব খুজিছোঁ আদি পুস্তক 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো প্ৰথমতে পঢ়িম আপোনাৰ লগত যদি বাইবেল আছে চাই যাব আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব 6 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ ঈশ্বৰে নুহক কি কৈছিল ইয়াত আমি দেখিবলৈ পাওঁ তুমি গুফৰ কাঠেৰে এখন জাহাজ নিৰ্মাণ কৰা আৰু তাৰ ভিতৰত কোঠালি কোঠালি কৰিবা ঈশ্বৰে নুহক গুফৰ কাঠেৰে জাহাজ এখন সাজিবলৈ কৈছিল সেই কাঠ সহজে নষ্ট নহয় কোঠালি কোঠালি কৰিবা আচলতে ইয়াত কোঠালি মানে চৰাইৰ বাহৰ নিচিনা ভাৱ এটাহে প্ৰকাশ পাইছে হাতী এটা ৰাখিবলৈ বহু ঠাই লাগিব কিন্তু সৰু জীৱ এটা ৰাখিবলৈ কম ঠাই লাগিব বাহিৰা ভিতৰে শিলা জুতুৰে লিপিবা জাহাজখনত পানী যাতে সোমাব নোৱাৰে তাৰ বাবেই তেনেকুৱা কৰিবলৈ কোৱা হৈছিল 15 নম্বৰ পদ সেই জাহাজ দীঘলে 300 হাত পথালিয়ে 50 হাত আৰু ওখই 30 হাত এইদৰে তুমি তাক নিৰ্মাণ কৰিবা জাহাজখন সৰু ঘৰ নাও যেন আছিল ইয়াত জাহাজখনৰ বিশাল আকাৰটো দি দিয়া হৈছে দীঘলে 300 হাত 300 হাত মানে এহাত মানে 1.5 ফুট গতিকে 300 হাত মানে কিমান দীঘল আমি সহজে অনুমান কৰিব পাৰো ইমান ডাঙৰ জাহাজ তেওঁ সাজিব পাৰিছিল নে বুলি কোনোবাই হয়তো সুধিব পাৰে কিন্তু নুহ বৰ গুহামানৱ নাছিল নুহ যথেষ্ট বুদ্ধিমান উন্নত লোক আছিল নুহে আচলতে সাগৰত 50 ফুট ডাঙৰ ঢৌ খহিব পৰা জাহাজ সাজি থকা নাছিল তেওঁ মানুহ আৰু জীৱ-জন্তু কেৱল ধুমুহাৰ পৰা সাৰিবলৈ নহয় কিন্তু জলপ্লাৱন নকমালৈকে থাকিব পৰাকৈ জাহাজ সাজিছিল গতিকে সমুদ্ৰ যাত্ৰা কৰা জাহাজত থকা কিছুমান বস্তু সেই জাহাজত নাথাকিবও পাৰে 300 হাত মানে 450 ফুট দীঘল ইয়াত জাহাজখনৰ আকাৰৰ যি দিগ প্ৰস্থ আদিৰ অনুপাত দিয়া হৈছে আধুনিক জাহাজো প্ৰায় তেনেকুৱা অনুপাততেই বনোৱা হয় এতিয়া 16 নম্বৰ পদটো পঢ়িম জাহাজত খিৰিকী কৰিবা আৰু ওপৰে এহাতৰ জোখে তাক কৰি অঁতাবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা আৰু প্ৰথম দ্বিতীয় তৃতীয় এনে 3 তলাকৈ তাক নিৰ্মাণ কৰিবা জাহাজত খিৰিকী কৰিবা খিৰিকী সৰু ফুটা এটা নহয় আমি বাৰু ভাবি চাইছোনে ইমানবিলাক জীৱ-জন্তু একেলগে তাৰ ভিতৰত থাকিলে কিমান বেয়া গোন্ধাব খিৰিকীবোৰ এহাত ওখ আৰু জাহাজখনৰ ওপৰে ওপৰে চাৰিওপিনে আছিল ওপৰৰ ছালখন নিশ্চয় খিৰিকীৰ বহু আগলৈকে আগবঢ়া আছিল জাহাজৰ কাষত দুৱাৰ ৰাখিবা জাহাজৰ মাত্ৰ এখনেই দুৱাৰ আছিল এইটো মন কৰিবলগীয়া কথা প্ৰভু যীশুখ্ৰীষ্টই কৈছিল ময়েই দুৱাৰ গৰাললৈ সোমোৱা দুৱাৰ ময়েই তেওঁৱেই সেই জাহাজলৈ সোমোৱা দুৱাৰ জাহাজখনৰ 3টা খলপ আছিল কিন্তু আমি ভাবো দুৱাৰ মাত্ৰ এখনেই আছিল 17 নম্বৰ পদ আৰু চোৱা আকাশৰ তলত প্ৰাণবায়ু থকা সকলো প্ৰাণীকে বিনষ্ট কৰিবৰ নিমিত্তে মই পৃথিৱীলৈ জলপ্লাৱন আনিম পৃথিৱীত থকা সকলোৱে প্ৰাণ ত্যাগ কৰিব ঈশ্বৰে গোটেই পৃথিৱীলৈ অভিশাপ নমাই আনিব ধৰিছিল জীৱ-জন্তু চৰাই চিৰিকটি আৰু মানুহ সকলোৰে ওপৰলৈ এতিয়া 18 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি দিম কিন্তু তোমাৰে সৈতে মই মোৰ নিয়মটি স্থিৰ কৰিম তুমি তোমাৰ পুত্ৰবিলাকক তোমাৰ ভাৰ্যাক আৰু তোমাৰ বোৱাৰীয়েৰাবিলাকক লগত লৈ জাহাজত উঠিবা আৰু সকলো মাংসযুক্ত জীৱ-জন্তুৰ প্ৰতিবিধৰ মতা মাইকী এজোৰ এজোৰ তোমাৰ লগত প্ৰাণ ৰাখিবৰ নিমিত্তে জাহাজত তুলিবা
বিধে বিধে চৰাই, বিধে বিধে পশু আৰু বিধে বিধে মাটিত বগাই ফুৰা জন্তু প্ৰাণ ৰাখিবৰ নিমিত্তে সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। আচলতে জীৱ জন্তুবোৰ নিজে নোহৰ ওচৰলৈ আহিছিল। বিপদত পৰা জন্তুৱে সদায় তেনেকুৱাই কৰে। বিপদত পৰিলে মানুহৰ ওচৰলৈ আহে। সেই জলপ্লাৱনৰ সময়ত জন্তুবোৰ নিশ্চয় নোহৰ ওচৰলৈ আহিছিল। গতিকে সেইবোৰ গোটোৱাত নোহৰ নিশ্চয় সমস্যা হোৱা নাছিল। 21 আৰু 22 নম্বৰ পদ। তোমাৰ আৰু সেইবোৰৰ আহাৰৰ নিমিত্তে তুমি সকলোবিধৰ খোৱাবস্তু আনি নিজৰ ওচৰত গোটাবা। তাতে নোহে সেইদৰে কৰিলে। ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে। নোহে এটা অতি ব্যৱহাৰিক কাম কৰিব লগা হৈছিল। এই জন্তুবোৰক খুৱাবলৈ নোহে নিশ্চয় জাহাজত যথেষ্ট পৰিমাণে খেৰ আদি গোটাই থ'ব লগা হৈছিল। কোনোবাই হয়তো ক'ব, এই জীৱ জন্তুবোৰৰ কিছুমানেতো মাংস খাইছিল, সিহঁতে নিজৰ মাজত খোৱাখুই কৰিছিল নেকি? কিন্তু আমি ভাবোঁ তেনে কৰা নাছিল। সেই জলপ্লাৱনৰ সময়লৈকে মানুহ আৰু জীৱ জন্তু উভয়েই নিৰামিষ ভোজী আছিল যেন আমাৰ ধাৰণা হয়, মাংসভোজী নাছিল। আমাক বাইবেলত কোৱা হৈছে যে ভৱিষ্যতে খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত সিংহয়ো গৰুৰ নিচিনাকৈ ঘাঁহ খাব। এনেকুৱা ঘটিব পাৰিব, কাৰণ আগতে জীৱ জন্তুবোৰ তেনেকৈ আছিল। প্ৰিয় শ্ৰোতা, এতিয়া আমি 7 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ আগবাঢ়িছোঁ। ইয়াত নোহে পৰিয়ালবৰ্গক লগত লৈ সেই জীৱ জন্তুবোৰে সৈতে জাহাজত প্ৰৱেশ কৰা আৰু বাকী সকলো জীৱ জন্তু ধ্বংস হোৱাৰ কথাটো পাওঁ। 7 নম্বৰ অধ্যায়ৰ পৰা পাঠ কৰিম। 1 নম্বৰ পদ। পাছে জিহুৱাই নোহক ক'লে, তুমি সপৰিবাৰে জাহাজত উঠাগৈ, কিয়নো এই কালৰ লোকৰ মাজত মোৰ সাক্ষাতে তোমাকহে ধাৰ্মিক দেখিছোঁ। নোহক বাৰু কিয় ধাৰ্মিক বুলি ধৰা হৈছিল? তেওঁৰ বিশ্বাসৰ কাৰণে। আমি আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তেতিয়া তেওঁ জিহুৱাত বিশ্বাস কৰিলত জিহুৱাই তাকেই তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণনা কৰিলে। নোহে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেইটোৱেই তেওঁৰ ধাৰ্মিকতা বুলি গণ্য কৰা হৈছিল। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পঢ়ি দিম, শুনিবচোন। বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্মাণ কৰিলে আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হ'ল। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। সেইবাবে ঈশ্বৰে তেওঁক ৰক্ষা কৰিছিল। সেই দণ্ড অভিশাপৰ সময়ত নোহৰ প্ৰতি ঈশ্বৰ কিমান যে অনুগ্ৰহশীল আছিল সেই কথাটো বাৰু লক্ষ্য কৰিছেনে? ইয়াত 1 নম্বৰ পদত তেওঁ কৈছে, তুমি জাহাজত উঠাগৈ। প্ৰভু যীশুৱে আজি গোটেই মানৱ জাতিক এনেদৰে আহ্বান জনাই আছে। মঠি 11 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মঠি 11 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। আকৌ এই অধ্যায়ৰ 16 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ, তেতিয়া জিহুৱাই তেওঁৰ পাছতে দুৱাৰ বন্ধ কৰিলে। কি সুন্দৰ কথা! আকৌ 8 নম্বৰ অধ্যায়টো এইদৰে আৰম্ভ হৈছে, পাছে ঈশ্বৰে নোহক সুঁৱৰি। কি সুন্দৰ কথা! ঈশ্বৰে নোহৰ কথা একেবাৰে পাহৰি যোৱা নাছিল, কাৰণ ঈশ্বৰে তেনেদৰে নাপাহৰে। ঈশ্বৰে আপোনাকো নাপাহৰে। প্ৰিয় শ্ৰোতা, আপোনাৰ কথা তেওঁ নাপাহৰে। তেওঁ কেৱল আপোনাৰ এটা কথাই মনত নাৰাখে, সেইটো হৈছে আপোনাৰ পাপ। যদিহে আপুনি পৰিত্ৰাণ বিচাৰি তেওঁৰ ওচৰলৈ আহিছে, তেওঁত আশ্ৰয় লোৱাৰ পাছত আপোনাৰ পাপবোৰ আৰু তেওঁ মনত নাৰাখে। এইটো নিশ্চয় অতি সুন্দৰ কথা। নোহে পৰিয়ালবৰ্গেৰে সৈতে জাহাজত প্ৰৱেশ কৰিলে। সৃষ্টিকাৰ্যৰ ঘটনাটোৰ নিচিনাকৈ নোহৰ এই ঘটনাটোৰ কথাও গোটেই পৃথিৱীতে বেলেগ বেলেগ ধৰণে বিয়পি গৈছে। সকলো জাতিৰ মাজত ঈশ্বৰৰ সৃষ্টিকাৰ্য আৰু এই জলপ্লাৱনৰ কিবা নহয় কিবা ৰূপত যে একোটা কাহিনী আছে, সেই কথাটোৱে আমাক কিবা এটা শিকোৱা উচিত। আমি এটা কথা বুজি পাওঁ যে এই কাহিনীবোৰৰ আধাৰত কিবা এটা সত্য আছে। সকলোবিলাক মানুহে এনেধৰণৰ ঘটনা এটা সাজি নল'লেহেঁতেন।
বা সকলো ঠাইৰ সকলো জাতিৰ মানুহে প্ৰায় একেধৰণৰ ঘটনা এটা সাজি নকলেহেঁতেন যদি কিবা সত্যতা তাত নাথাকিলহেঁতেন। কথাটো অলপ ভাবি চাওকচোন। কিন্তু পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে চলি থকা বিৱৰণবিলাকৰ মাজৰ কোনটো বিৱৰণ সত্য, সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদিহে কোনটো বিৱৰণ সত্য সেইটো আপুনি জানিবলৈ ইচ্ছা কৰে, তেনেহ'লে বিভিন্ন বিৱৰণবোৰৰ মাজত তুলনা কৰি চালেই সেইটো আপুনি বুজি পাব। উদাহৰণস্বৰূপে বাবিলনীয়াবিলাকৰ মাজত যি বিৱৰণটো চলি আছে তাত আছে যে দেৱ দেৱীবিলাকৰ মাজত কিবা এখন যুদ্ধ চলাৰ ফলস্বৰূপে পৃথিৱীত জলপ্লাৱন হৈছিল। কিন্তু বাইবেলে কৈছে যে জলপ্লাৱন আছিল পৃথিৱীত থকা মানুহৰ পাপৰ ফলস্বৰূপে মানুহৰ ওপৰত ঈশ্বৰে আহিবলৈ দিয়া দণ্ড অভিশাপৰ ফল। এই কথাটো সহজে গ্ৰহণীয় নহয় জানো? এতিয়া আমি 2 আৰু 3 নম্বৰ পদ দুটা পঢ়ি দিম। পৃথিৱীৰ ওপৰত সঁচ ৰাখিবলৈ সূচী পশুৰ প্ৰতিবিধৰ মতা মাইকী 7টা আৰু অসুচী পশুৰ মতা মাইকী এযোৰ আৰু আকাশৰ চৰাইৰো মতা মাইকী 7টা তোমাৰ লগত ল'বা। মন কৰকচোন প্ৰিয় শ্ৰোতা, ইয়াতে এটা মন কৰিবলগীয়া কথা আছে। ইয়াতে কিছুমান লোকে বাইবেলত ভুল থকা বুলি আঙুলিয়াই দিব খোজে। প্ৰথমতে তেওঁ প্ৰতি জাতৰ 2টাকৈ আৰু পাছত 7টাকৈ বুলি কিয় ক'লে? প্ৰথমতে 2টাকৈ বুলি কৈছিল, ইয়াত 7টাকৈ বুলি কিয় কোৱা হৈছে? আমি কথাটো বুজি পাওঁ যেতিয়া পাছৰ কথাখিনি আমি অলপ পঢ়ি চাওঁ। নোহ জাহাজৰ পৰা ওলাই অহাৰ পাছত ঈশ্বৰৰ উদ্দেশ্যে সূচী জীৱ জন্তুবোৰ বলি দিছিল। তেওঁনো সূচী জীৱ জন্তু বেছিকৈ ক'ৰ পৰা পালেহেঁতেন? 2টাতকৈ বেছি নোলোৱাহেঁতেন। তেওঁ সূচী জন্তুবোৰহে 7টাকৈ লৈছিল, অসুচী জন্তুবোৰ 2টাকৈ লৈছিল। আকাশৰ চৰাইৰো সূচীবোৰহে তেওঁ 7টাকৈ লৈছিল। 4 নম্বৰ পদ, কিয়নো 7 দিনৰ মূৰত মই দিনে ৰাতিয়ে 40 দিনলৈকে পৃথিৱীৰ ওপৰত বৰষুণ বৰষাই মই নিৰ্মাণ কৰা সমুদায় প্ৰাণীকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম। 7 দিন ধৰি পৃথিৱীখনে জাহাজৰ দুৱাৰত টুকুৰিয়াব পাৰিলেহেঁতেন। ঈশ্বৰে সকলোকে সোমাবলৈ দিলেহেঁতেন, কাৰণ জলপ্লাৱন আহিবলৈ তেতিয়াও আৰু 7 দিন বাকী আছিল। ঈশ্বৰে তেনেদৰে আশ্ৰয় বিচাৰি অহা সকলোকে সোমাবলৈ দিলেহেঁতেন যদিহে তেওঁলোকে বিশ্বাস কৰিলেহেঁতেন। এতিয়া 5 পৰা 9 নম্বৰ পদলৈকে পঢ়ি দিম, শুনিবচোন। তেতিয়া নোহে ঈশ্বৰৰ আজ্ঞা অনুসাৰে সকলোকে কৰিলে। নোহৰ 600 বছৰ বয়সৰ সময়ত পৃথিৱীত জলপ্লাৱন হৈছিল। পাছে নোহ, তেওঁৰ পুত্ৰবিলাক, তেওঁৰ ভাৰ্যা আৰু তেওঁৰ লগত বোৱাৰীয়েকবিলাকো জলপ্লাৱনৰ অপেক্ষাতে জাহাজত উঠিলগৈ। আৰু ঈশ্বৰে নোহক আজ্ঞা দিয়াৰ দৰেই সূচী অসুচী পশু, চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলোবিধৰ জন্তু মতা মাইকীয়ে জোৰ হৈ নোহৰ ওচৰত জাহাজত উঠিল। সেই জীৱ জন্তুবোৰ আচলতে নোহে খেদি জাহাজত সুমুৱাই দিব লগা হোৱা নাছিল, কাৰণ জীৱ জন্তুবোৰ আচলতে নিজেই নোহৰ ওচৰলৈ আগবাঢ়ি আহিছিল আৰু নোহে সেইবোৰক জাহাজত উঠাই দিছিল। এতিয়া 10 নম্বৰ পদৰ পৰা একেবাৰে 17 নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। পাছে 7 দিন পূৰ হলত পৃথিৱীত জলপ্লাৱন হ'বলৈ ধৰিলে। নোহৰ বয়সৰ 600 বছৰৰ 2য় মাহৰ 17 দিনৰ দিনা মহাজলৰ সকলো ভুমুক ভাগিল আৰু আকাশৰ দুৱাৰবোৰো মুকলি হ'ল। আৰু পৃথিৱীৰ ওপৰত দিনে ৰাতিয়ে 40 দিনলৈ মহাবৃষ্টি হ'ল। সেইদিনাখনহে নোহ আৰু চেম, হাম, জেফত, নোহৰ এই 3জন পুত্ৰ আৰু নোহৰ ভাৰ্যা আৰু সিবিলাকৰ লগত তেওঁৰ 3জনী বোৱাৰীয়েক আৰু সিবিলাকৰ লগত বিধে সকলো বনৰীয়া জন্তু, বিধে সকলো ঘৰচীয়া পশু, বিধে মাটিত বগাই ফুৰা সকলো জন্তু আৰু বিধে চৰাই চিৰিকটিবোৰো
অৰ্থাৎ প্ৰাণবায়ু থকা সমুদায় প্ৰাণী জোৰ জোৰকৈ নোহৰ ওচৰত জাহাজত উঠা শেষ হ'ল। আৰু যিবোৰ উঠিল ঈশ্বৰে তেওঁক আজ্ঞা দিয়াৰ দৰে সমুদায় প্ৰাণীৰে মতা মাইকী উঠিল। তেতিয়া জিহুৱাই তেওঁৰ পাছতে দুৱাৰ বন্ধ কৰিলে। পাছে 40 দিনলৈকে পৃথিৱীৰ ওপৰত জলপ্লাৱন হ'ল। তাতে পানী বাঢ়ি বাঢ়ি জাহাজ উপঙালত সি মাটিৰ পৰা ডাং খাই উঠিল। এই জলপ্লাৱনৰ ঐতিহাসিক আৰু বৈজ্ঞানিক কি প্ৰমাণ আছে? আমি এই বিষয়ে বহলাই একো ক'ব খোজা নাই, কিন্তু এই বিষয়ে লিখা এখন কিতাপৰ নাম উল্লেখ কৰিব খুজিছোঁ। কিতাপখনৰ নাম হৈছে দ্য জেনেচিছ ফ্লাড। কিতাপখনৰ লিখক দুজনৰ এজন হৈছে এখন থিঅলজিকেল ছেমিনাৰীৰ প্ৰফেচাৰ আৰু আনজন হৈছে এখন বিশ্ববিদ্যালয়ৰ হাইড্ৰলিক ইঞ্জিনিয়াৰিঙৰ প্ৰফেচাৰ আৰু চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ চেয়াৰমেন। তেওঁলোকে এই কথা দেখুৱাই দিছে যে জলপ্লাৱনটো গোটেই পৃথিৱীতেই হৈছিল। এটি এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ আছিল আৰু এই বিষয়ে ঐতিহাসিক প্ৰমাণ আছে। পৃথিৱীত যে সেই মহাপ্লাৱন হৈছিল সেই কথাটোৰ যথেষ্ট প্ৰমাণ আছে আৰু সেইবিলাক আলোচনা কৰিব আমি খোজা নাই। সেই কথাবোৰ এই গ্ৰন্থখনতেই সুন্দৰভাৱে আলোচনা কৰা হৈছে। 18 পৰা 23 নম্বৰ পদলৈকে পঢ়ি দিম। আৰু পৃথিৱীৰ ওপৰত জল প্ৰবল হৈ অতিশয় ৰূপে বাঢ়িলত পানীৰ ওপৰত জাহাজ উটি গ'ল। এইদৰে পৃথিৱীৰ ওপৰত জল অতিশয় ৰূপে প্ৰবল হলত গোটেই আকাশৰ তলত সমুদায় ওখ পৰ্বতবোৰ তল গ'ল। পানী প্ৰবল হৈ 15 হাত ওপৰ উঠিল, তাতে পৰ্বতবোৰ তল গ'ল। আৰু চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিত বগাই ফুৰা সকলো জন্তু আৰু মানুহ আদি পৃথিৱীত লৰি চৰি ফুৰা সমুদায় প্ৰাণী মৰিল। নাকত প্ৰাণবায়ু থকা ভূমিৰ আটাই প্ৰাণী মৰিল। এইদৰে ভূমিত থকা সকলো প্ৰাণী অৰ্থাৎ মানুহ, পশু, উৰক জন্তু আৰু আকাশৰ চৰাই লুপ্ত হৈ পৃথিৱীৰ পৰা উচ্ছন্ন হ'ল। কেৱল নোহ আৰু তেওঁৰ লগত জাহাজত থকাবিলাকহে অৱশিষ্ট থাকিল। আমি আন কিছুমান কিতাপো পঢ়িবলৈ পাওঁ আৰু তেনে কিতাপ কিছুমানে আমাক বুজাব খোজে যে এই জলপ্লাৱনটো আছিল স্থানীয়, অৰ্থাৎ গোটেই পৃথিৱীতে হোৱা নাছিল। তেনেকুৱা কিছুমান কিতাপত এই বুলি ক'ব খোজা হৈছে যে সেই জলপ্লাৱনটো টাইগ্ৰিছ ইউফ্ৰেটিছ উপত্যকা অঞ্চলতেই আবদ্ধ আছিল, যেন এটা ছুইমিং পুলহে। কিন্তু দ্য জেনেচিছ ফ্লাড নামৰ গ্ৰন্থখনে এই সকলো ভুল ধাৰণা নোহোৱা কৰি দিছে। আমি এই কথা মনত ৰখা উচিত যে বাইবেলে এই কথা অতি স্পষ্ট কৰি দিছে যে সেই জলপ্লাৱনে গোটেই পৃথিৱীখনকেই পানীৰে বুৰাই দিছিল। গোটেই পৃথিৱীখনকেই পানীৰে ধ্বংস কৰিব বুলি ঈশ্বৰে কৈছিল। কাৰণ 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমি এনেদৰে পাওঁ, তেতিয়া ঈশ্বৰে নোহক ক'লে, মোৰ সাক্ষাতে সকলো প্ৰাণীৰ অন্তকাল চাপিছে, কিয়নো সিহঁতৰ দ্বাৰাই পৃথিৱী অত্যাচাৰেৰে পৰিপূৰ্ণ হৈছে। এতেকে চোৱা, মই সিহঁতক পৃথিৱীৰ সৈতে বিনষ্ট কৰিম। আমি ঈশ্বৰৰ বাক্য সামগ্ৰিকভাৱে গ্ৰহণ কৰি ল'ব লাগিব, নহ'লে ঈশ্বৰৰ বাক্য ভুল বুলি ক'ব লাগিব। কিন্তু ভুল ব্যাখ্যা কৰা উচিত নহয়। সেই জলপ্লাৱন স্থানীয় জলপ্লাৱন আছিল বুলি কোৱা মানে ঈশ্বৰৰ বাক্য ভুল বুলি কোৱাৰ নিচিনা হ'ব। বাইবেলে অতি স্পষ্টভাৱে জনাই দিছে যে সেই জলপ্লাৱন গোটেই পৃথিৱী জুৰি হৈছিল। এইদৰে ভূমিত থকা সকলো প্ৰাণী অৰ্থাৎ মানুহ, পশু, উৰক জন্তু আৰু আকাশৰ চৰাই লুপ্ত হৈ পৃথিৱীৰ পৰা উচ্ছন্ন হ'ল। কেৱল নোহ আৰু তেওঁৰ লগত জাহাজত থকাবিলাকহে অৱশিষ্ট থাকিল। 24 নম্বৰ পদটো পঢ়িছোঁ। এইদৰে পৃথিৱীৰ ওপৰত 150 দিনলৈকে জল প্ৰবল হৈ আছিল, অৰ্থাৎ প্ৰায় আধা বছৰ কাল। প্ৰায় 5 মাহ ধৰি পৃথিৱীখন পানীৰ তলত থাকিল। দ্য জেনেচিছ ফ্লাড নামৰ কিতাপখনে সেই জলপ্লাৱনটো স্থানীয় নাছিল বুলি, কিন্তু বাইবেলত লিখাৰ দৰে বিশ্বব্যাপাই আছিল বুলি দেখুৱাইছে। আৰু পৃথিৱীত এনে কোনো ভয়াৱহ ঘটনা ঘটা নাছিল বুলি ক'ব খোজা মতবাদবিলাকো ভুল বুলি দেখুৱাইছে। বাইবেলত পিতৰে লিখা পত্ৰত আমাক এনে বিদ্ৰূপকাৰীবিলাক থাকিবই বুলি কোৱা হৈছে। পাঠ কৰি দিম, শুনিবচোন। 2 পিতৰ 3 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ।
প্ৰথমে ইয়াকে জানিছা যে শেষ কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হ'ব। তেওঁবিলাকে নিজ নিজ কু অভিলাষৰ দৰে চলিব আৰু ক'ব তেওঁৰ আগমনৰ প্ৰতিজ্ঞা ক'তা। কিয়নো যেতিয়াৰে পৰা পিতৃসকল নিদ্ৰিত হ'ল তেতিয়াৰে পৰা এনেকেই সৃষ্টিৰ আদিৰে পৰা আটাইবোৰ তেনেই আছে। 2 পিতৰ 3 নম্বৰ অধ্যায়ৰ 3 আৰু 4 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ বাক্য আখৰে আখৰে বিশ্বাস কৰিছেনে? নে আপুনিও বিদ্ৰূপকাৰীসকলৰ লগত যোগ দিছে? ঈশ্বৰৰ বাক্য গ্ৰহণ কৰি আপোনাৰ জীৱনত আপুনি ঈশ্বৰৰ আশীৰ্বাদ উপভোগ কৰিব পাৰে এতিয়াই, এই সময়তে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰক নোহে যেনেদৰে কৈছিল তেনেদৰে সকলো ঘটিছিল। নোহে ঈশ্বৰৰ কথা বিশ্বাস কৰিছিল আৰু ঈশ্বৰৰ কথা মতে শুকান মাটিৰ ওপৰত সেই প্ৰকাণ্ড জাহাজখন নিৰ্মাণ কৰিছিল। নোহৰ পুতেক 3জনৰ আগত সেই কথা কোৱা নাছিল। নোহেই পুতেক 3জনক ঈশ্বৰে জনোৱা কথাখিনি নিশ্চয় কৈছিল আৰু পুতেকহঁতে নোহে কোৱা কথা বিশ্বাস কৰিছিল আৰু জাহাজখন নিৰ্মাণ কৰা সময়তো পুতেকহঁতে সহায় কৰিছিল। নোহ এজন ধাৰ্মিক লোক আছিল আৰু নিজৰ পৰিয়ালটোৰ ওপৰত তেওঁৰ নিজৰ জীৱনে গভীৰ প্ৰভাৱ পেলাইছিল। সেই কাৰ্যৰ বাবে হয়তো নোহক ঠাট্টা, বিদ্ৰূপ, উপলুঙা আদি কৰিছিল। কিন্তু নোহৰ পুতেক 3জনে আন মানুহৰ কথা নুশুনি দেউতাকৰ কথাকে সত্য বুলি মানিছিল। এইটো এটা মন কৰিবলগীয়া কথা। নোহে ইমান ডাঙৰ কাৰ্য এটা হাতত লৈ কামটো তেওঁ আধাতে এৰি দিয়া নাছিল, কাৰণ তেওঁৰ মনত কোনো সন্দেহক ঠাই দিয়া নাছিল। ঈশ্বৰৰ কথাত থকা নোহৰ সেই অটল বিশ্বাসে ঈশ্বৰক সন্তুষ্ট কৰিছিল। বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসম্ভৱ বুলি বাইবেলে আমাক কয়। ঈশ্বৰৰ কথা সত্য বুলিয়ে বিশ্বাস কৰাৰ দ্বাৰা ঈশ্বৰক তেওঁৰ প্ৰাপ্য সন্মান আৰু স্বীকৃতি দিয়াৰ নিচিনা হয় আৰু সেয়ে ঈশ্বৰক সন্তুষ্ট কৰে। বিশ্বাস সদায় কাৰ্যৰ মাজেৰে প্ৰকাশ পায়। নোহৰ ক্ষেত্ৰত আমি স্পষ্ট ৰূপে দেখা পাওঁ। ঈশ্বৰে বিচাৰে মানুহে যাতে তেওঁৰ বাক্যত বিশ্বাস ৰাখি তেওঁলৈ ভয়ভক্তি কৰে আৰু স্ব ইচ্ছাৰে তেওঁৰ বাক্যলৈ চায়। প্ৰিয় দৰ্শক, আমাৰ পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তুমি যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিলা। বিশেষকৈ প্ৰভু প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে তুমি তেওঁলোকৰ জীৱনত আশীৰ্বাদ দান কৰা আৰু বিশেষকৈ প্ৰভু তোমাৰ যি বাক্য অধ্যয়ন কৰা হ'ল এই বাক্য বুজি পোৱাত তেওঁলোকক প্ৰভু তুমি সহায় কৰা আৰু প্ৰভু তোমাৰ বাক্য মতে যাতে তেওঁলোকে চলি যাব পাৰে তেনে আশীৰ্বাদ প্ৰভু বিশেষভাৱে তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মথুছেল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰে নোহক নিৰ্মাণ কৰিবলৈ দিয়া জাহাজখন কিহেৰে লিপিবলৈ আজ্ঞা দিছিল? অপশ্যন এ শিলাজতুৰে, অপশ্যন বি মাটিৰে, অপশ্যন চি বালিৰে, অপশ্যন ডি ধূলিৰে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।